নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে অসম চৰকাৰৰ SCERT DLED 2025 বৰ্ষৰ পাঠ্যক্ৰমৰ কাৰণে এডমিশ্যন নটিচ প্ৰকাশ কৰা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আমি ডিছকাছ কৰিম SCERT DLED 2025 বৰ্ষৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কেতিয়া, ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, কিমান পাৰ্চেণ্টেজ লাগিব, বয়সৰ সময়সীমা কিমান, লগতে প্ৰি এণ্ট্ৰি টেষ্ট অৰ্থাৎ পেট কেতিয়া অনুষ্ঠিত কৰা হ'ব, গোটেইখিনি ডিটেইল আপোনালোকক জনাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। চ' এইখন হৈছে আপোনালোকৰ সন্মুখত অফিচিয়েল নটিচ, এডমিশ্যন নটিচ, প্ৰি এণ্ট্ৰি টেষ্ট 2025 ফৰ এডমিশ্যন 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন DLED কোৰ্চ ফৰ দ্য ছিজন 2025 to 27 অৰ্থাৎ 2025 বৰ্ষৰ এডমিশ্যনৰ কাৰণে DLED পাঠ্যক্ৰমৰ এইখন এডমিশ্যন নটিচ হয়। ইয়াত উল্লেখ কৰা আছে অনলাইন এপ্লিকেশ্যন আৰ hereby invited from eligible candidates who are permanent resident of Assam to appear in the pre-entry test PET 2025 for admission into 2 year diploma in elementary education DLED course. The course will be conducted in the NCTE recognized teacher education institute DIET CTE normal school BTC private teacher education institute of the state for the academic season 2025 to 2027 অৰ্থাৎ অসম চৰকাৰৰ যিসমূহ NCT ৰিকগনাইজড টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আছে সেইসমূহৰ এডমিশ্যনৰ কাৰণে DLED পাঠ্যক্ৰমৰ কাৰণে প্ৰি এণ্ট্ৰি টেষ্ট অনুষ্ঠিত কৰা হ'ব। আৰু তাৰ কাৰণে যিসকলে DLED পাঠ্যক্ৰম কৰিম বুলি ভাবিছে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। চ' ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব HS পাছ। আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে এপ্লাই কৰিব পাৰিব, যিকোনো ষ্ট্ৰীমৰ পৰা পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব। আৰ্ট, ছায়েন্স, কমাৰ্চ, ভকেশ্যনেল যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে যদি পাছ কৰিছে DLED কোৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ 50% 50% মাৰ্কছ মেণ্ডেটৰী আপোনালোকৰ লাগিব। কিন্তু যিসকল ৰিজাৰ্ভ কেটেগৰী হয় SC ST PST H আপোনালোকৰ 5% ৰিলেক্সেশ্যন আছে, মানে আপোনালোকে 45% মাৰ্কছ পালে এপ্লাই কৰিব পাৰিব। যিহেতু আপোনালোকে ইতিমধ্যে গমেই পালে 2025 বৰ্ষৰ DLED এডমিশ্যনৰ কাৰণে অফিচিয়েল নটিচ প্ৰকাশ কৰা হৈছে। গতিকে আমি ইম্পৰ্টেণ্ট ডেটসমূহ প্ৰথমতে চাই লৈছোঁ। আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 18 মে 2025 তাৰিখৰ পৰা, অৰ্থাৎ মে'ৰ 18 তাৰিখৰ পৰা অনলাইন এপ্লাই আপোনালোকে কৰিব পাৰিব। তাৰপিছত লাষ্ট ডেট হৈছে আপোনালোকৰ 5 জুন 2025। গতিকে আপোনালোকে মাত্ৰ কেইটামান দিনৰ মাজতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোডৰ ডেট দিয়া আছে 5 জুলাই তাৰিখৰ পৰা এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু প্ৰি এণ্ট্ৰি টেষ্ট অনুষ্ঠিত কৰা হ'ব আপোনালোকৰ 13 জুলাই তাৰিখে। গতিকে আপোনালোকে ইম্পৰ্টেণ্ট ডেটখিনি মনত ৰাখিব লাগিব। 18 মে'ৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ প্ৰি এণ্ট্ৰি টেষ্ট অনুষ্ঠিত কৰা হ'ব 13 জুলাই তাৰিখে। গতিকে পৰীক্ষালৈ যথেষ্ট কম দিন থাকিব। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব, যিহেতু অফিচিয়েলি আপোনালোকে এডমিশ্যন নটিচ পাই গ'ল। গতিকে ইয়াৰ কাৰণে আপোনালোকক আমি ৰিকমেণ্ড কৰিম এইখন PDF গাইডবুক, যিখন গাইডবুক য'ত 3 বছৰৰ সৰ্ববৃহৎ সফলতাৰ পিছত 4ৰ্থ বৰ্ষৰ বাবে প্ৰকাশ পাইছে। এইখন গাইডবুক য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, ৰিজনিং, মেথমেটিক্স, জেনেৰেল ছায়েন্স, EVS, ছ'চিয়েল ছায়েন্স, লগতে আপোনালোকে লেংগুৱেজৰ এছামিজ গোটেইখিনি বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব পাৰিব। আৰু এইখন গাইডবুক আপোনালোকৰ যোৱাকেইটা বছৰত 80%তকৈ অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোকৰ DLED এণ্ট্ৰেঞ্চ এক্সামৰ প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে প্ৰথম পচন্দৰ গাইডবুক হ'ব এইখন গাইডবুক। গতিকে আপোনালোকে যিহেতু অফিচিয়েলি এডমিশ্যন নটিচ পাই গ'ল, আপোনালোকে আমাৰ ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি এইখন গাইডবুক ডাউনলোড কৰি মোবাইলত প্ৰিপাৰেশ্যন কৰিব পাৰিব। চ' আপোনালোকৰ বয়স হ'ব লাগিব মিনিমাম বয়স 18 বছৰ আৰু মেক্সিমাম বয়স আপোনালোকৰ 34 বছৰ দিয়া আছে। আৰু ইয়াত ৰিজাৰ্ভেশ্যন থাকিব ছিটসমূহৰ OBC, MOBC, SC ST PHৰ কাৰণে, PWDৰ কাৰণে, EWSৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব। আৰু পৰৱৰ্তী সময়ত আমি চিলেবাছ সম্পৰ্কে আলোচনা কৰিম। চিলেবাছ আপোনালোকৰ কি হ'ব, কি আপোনালোকে টপিক চাব লাগিব। গতিকে আপোনালোকে এতিয়া এইখিনি মনত ৰাখক। DLED এডমিশ্যনৰ কাৰণে অনলাইন ফৰ্ম ফিল আপ আপোনালোকৰ 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। লাষ্ট ডেট দিয়া আছে 5 জুন আৰু পৰীক্ষা অনুষ্ঠিত কৰা হ'ব এণ্ট্ৰেঞ্চ এক্সাম 13 জুলাই তাৰিখে। সেইকাৰণে আপোনালোকে এইখন গাইডবুক এতিয়াই ডাউনলোড কৰি লওক আৰু মোবাইলতে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক। সম্পূৰ্ণ চিলেবাছ অনুসৰি এইখন গাইডবুকত আপোনালোকে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। চ' ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিছোঁ। আগলৈ আপডেটসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।